আমাৰ বেংকৰ ট্ৰেনজেকশ্যন লাগিব, তাৰ কাৰণে আমাৰ এটা ব্যৱসায় লাগিব আৰু আমি বেংকক কনভিন্স কৰিব লাগিব। এই যে বেংকক কনভিন্স কৰা কাম এইটো চৰকাৰে কৰে। যোৱাবাৰ যি 25,000 ল'ৰা ছোৱালীক আমি লোন দিলো, এতিয়ালৈকে তাৰে ভিতৰত 3,000 ল'ৰা ছোৱালীক বেংকৰ পৰা আমি আৰু ডাঙৰ লোনৰ বন্দোবস্তও কৰি দিলো। তাৰ মানে আমাৰ উদ্দেশ্যটো 2 লাখ টকা নহয়, আমাৰ উদ্দেশ্যটো হ'ল বেংকৰ ডাঙৰ লোনৰ লগত আপোনালোকক সংযোগ কৰোৱা। যোৱাকালিও আমি আৰু 2টা বেংকৰ লগত কথা পাতিছোঁ। তেওঁলোকে কৈছে ছাৰ, আমি 2টা বেংকে 1,000 ল'ৰা ছোৱালীক CMAAAৰ 1.0 আমি আৰু 2,000 ল'ৰা ছোৱালীক লোন দিম। তাৰ মানে এই যে 25,000 ল'ৰা ছোৱালীয়ে কাম আৰম্ভ কৰিলে, আমি মাৰ্কিং কৰি আছোঁ। এতিয়ালৈকে প্ৰায় 13,000 ল'ৰা ছোৱালীয়ে ভাল কাম কৰিব পাৰিছে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত তেওঁলোকক আমি গুৱাহাটীত মাতি আনি দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিম। কিন্তু দ্বিতীয় কিস্তি পোৱাৰ আগতেই ইয়াৰ ভিতৰত বহুতো ল'ৰা ছোৱালীয়ে মুদ্ৰা লোনৰ বাবে নিজক কোৱালিফাই কৰিব পাৰিছে। সেইকাৰণে আপোনালোকে একো নোহোৱাকৈতো বেংকে লোন নিদিয়ে। এই 2 লাখ টকাক আপোনালোকে আৰম্ভণি হিচাপে ল'ব, নিজৰ ব্যৱসায় এটা নিৰ্মাণ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত বেংকৰ পৰা লোন লৈ আমাৰ ব্যৱসায়টোক যাতে আমি আৰু ডাঙৰ কৰিব পাৰোঁ। এই যে 25,000 ল'ৰা ছোৱালীক আমি চাকৰি দিছিলোঁ, আমি প্ৰথমবাৰ লোন দিছিলোঁ, এতিয়া তেওঁলোকৰ ভিতৰত 21,000 এভাৰেজ 3জনকৈ ল'ৰা ছোৱালীক চাকৰি দিছে। গভৰ্ণমেণ্টে কাক সহায় কৰিলে? 21,000। চাকৰি কিমানে পালে? 63,000। কাৰণ এখন পাৰ্লাৰটো অকলে চলাব নোৱাৰি, এখন চাহৰ দোকানটো অকলে কৰিব নোৱাৰি, কৰ্মচাৰীটো ল'বই লাগিব। সেইকাৰণে আমি আপোনালোকক নিয়োগকৰ্তা, এমপ্লয়াৰ নট এমপ্লয়ী, আমি আপোনালোকক এমপ্লয়াৰ হিচাপে নিৰ্মাণ কৰিব খুজিছোঁ। ইয়াৰ লগত মোৰ আৰু এটা স্বাৰ্থ জড়িত হৈ আছে। আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে কাম নকৰে বুলি মানুহৰ মনত এটা ধাৰণাৰ সৃষ্টি হ'ল। বহুদিন আন্দোলনৰ পিছত আগতে নলবাৰী টাউনৰ, গুৱাহাটীৰ, বৰপেটাৰ সব দোকানকাৰ আছিল, অসমীয়া মানুহৰ হাতত আছিল। কিন্তু আজি এই দোকান পোহাৰ ব্যৱসায়বিলাক আমাৰ হাতত আছে নেকি? কেনেকে নোহোৱা হ'ল? কাৰণ আমি আমাক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা নকৰিলোঁ। আজি আপোনালোকে চাওক, বৰপেটা চহৰত বা বৰপেটা জিলাত অসমীয়াই মাটি নিকিনে, অসমীয়াই মাত্ৰ চেল পাৰ্মিশ্যন লয়, বিক্ৰী কৰাৰ পাৰ্মিশ্যন। মই যিমানে DC অফিচৰ পৰা ৰেকৰ্ড আনো, অসমীয়াৰ মাটি কিনাৰ উদাহৰণ 10% আৰু অসমীয়াই মাটি বিক্ৰী কৰাৰ উদাহৰণ 90%। আজি আমি কওঁ যে বৰপেটা জিলাত আমি সংখ্যালঘিষ্ঠ হলো, আগতেতো নাছিলো। আমাৰ মানুহে মাটি বিক্ৰী কৰি 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 কৰি
এসময়ত আমি য'ত 100 ঘৰ আছিলোঁ তাত এতিয়া 10 ঘৰ হলো। আপোনালোকে চাব আমাৰ গুৱাহাটীত যিমান ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ তলত বিজনেছ কৰিলে ডেইলি 50,000 টকাৰ বিক্ৰী হয়, কিন্তু তাত অসমীয়া ল'ৰা ছোৱালী বিচাৰি নাপাব। কোনে বিক্ৰী কৰে? ধুবুৰী, গোৱালপাৰা, বৰপেটা, তাৰ পৰা মানুহ আহি এখন এখন জাগা তেওঁলোকে নিজৰ কৰি লৈছে। হয়তো মালিকৰ নাম কোনোবা অসমীয়াই আছে, অসমীয়াজনে দোকান নিদিয়ে, তেওঁ মালিক হ'ব, আন এজনে দোকান দিব। মেডিকেল কলেজৰ সন্মুখতে কোনোবাই যদি চাহৰ দোকান এখন দিয়ে তাৰ বিক্ৰী 50,000, কিন্তু অসমীয়া ল'ৰা ছোৱালীয়ে তাত নিদিয়ে। আমাৰ গুৱাহাটীত উবেৰ, ওলা এইবিলাক চলোৱা অসমীয়া ল'ৰা ছোৱালী আপোনালোকে কিমান পাব হিচাপ কৰি। আজি আমাৰ অৱস্থাটো কি হৈছে যে আমি মাটিও এৰিলো, ভেটিও এৰিলো, লাষ্টত গৈ এতিয়া আমি জাতি এৰিবৰ কাৰণেও ৰেডি হৈছো। আমাৰ লগৰে কিছুমানে জাতিও এৰি ইংলেণ্ডৰ পাছপৰ্টো লোৱাই দিলে। তাৰমানে মাটিও এৰিলো, ভেটিও এৰিলো, জাতিও এৰিলো, কি থাকিলে? আজি ৰাতিপুৱা মই চাকৰি দিওঁতে ল'ৰা ছোৱালীকেইটাক কৈছো যে বিয়া বাৰু সোনকালে কৰি দুটা ল'ৰা ছোৱালী জন্ম দে, এটলিষ্ট অসমীয়া বুলিতো কিবা এটা থাকক। এতিয়া যিটো অৱস্থা হৈছে, আমাৰ যদি আমি ব্যৱসায় এৰি দিওঁ, আমাৰ জাতিটো আৰু 20 বছৰৰ পিছত নোহোৱা হৈ যাব। নোহোৱা মানে কি হ'ব? থাকিব। কোনোবা মালিক হ'ব, মালিকৰ দোকানত আমি কাম কৰিম। আজি বৰপেটাত গ'লে আপোনালোকৰে বেয়া লাগিব, মাধৱ নগৰ, শংকৰ নগৰ, আমাৰ যিবিলাক নামৰ গাঁও আছে সেই গাঁওবিলাকতো এতিয়া আমি নাই। চেপি চেপি আমি আহি আছো। কিয় আহিছো? কাৰণ আমাৰ অৰ্থনীতি দুৰ্বল হ'ল। কোনেও দাদাগিৰি কৰি মাটি লোৱা নাই, 2 টকাৰ লোভত আমি মাটি বিক্ৰী কৰো। অসমত যিবিলাক মানুহে এদিন, শব্দটো বেয়া তথাপিতো মই কৈছো যে এদিন একো নোহোৱাকৈ যিবিলাক মানুহ বাংলাদেশৰ পৰা অসমত আহিছিলে, তেওঁলোকে আজিকালি অসমীয়াৰ মাটি কিনিব পৰা টকা গোটাই লয়। আৰু আমি যি অসমত আমাৰ মাটিত খাই বৈ আমি আছিলো, এতিয়া আমি মাটি বিক্ৰী কৰি গুৱাহাটীৰ ভাড়া ঘৰত আহি সোমাই আছো। মই ভুল কথা কৈছো নেকি? তাৰমানে আমি মালিকবিলাক দুদিন পিছত অতিথি হ'ব গৈ আছো। আৰু অকল নলবাৰী বৰপেটাতে নহয়, গুৱাহাটী মহানগৰতো একেই অৱস্থা। আমাৰ ল'ৰা ছোৱালী সিকিউৰিটি গাৰ্ড হ'বৰ কাৰণে বাংগালোৰত যাব, কিন্তু গুৱাহাটীত সিকিউৰিটি গাৰ্ড হ'ব লাজ পায়। আমাৰ ল'ৰা ছোৱালী গাড়ী চলাব দিল্লীত যাব, কিন্তু গুৱাহাটীত উবেৰখন চলাব লাজ কৰে। আমি জাতিটোক ধৰি ৰাখিব নোৱাৰিম। মই বিচাৰো যে আপোনালোকে ইমান ভাল কৰি ব্যৱসায় কৰক, 10 বছৰ পিছত আপোনালোকৰ দেউতা মাই বিক্ৰী কৰা মাটিবোৰ আপোনালোকে যাতে কিনি ল'ব। মই যোৱাকালি বঙাইগাঁৱত কৈছো যে মোৰ দেউতা মাই যি মাটি বিক্ৰী কৰিলে, সফল ব্যৱসায় কৰি আমি মাটি আকৌ কিনি ল'ব পাৰিম। চাকৰি কৰি কেতিয়াও আমি কিনিব নোৱাৰো। চাকৰিত মাহত 30,000 দৰমহা, আৰু ধুবুৰী বৰপেটাৰ মাটি এতিয়া বিঘাই কথাই লাখ লাখ টকা হয়। যদি কাৰোবাৰ পৰা কালেকশ্যন নকৰো, চাকৰি কৰা মানুহে মাটি কিনিব নোৱাৰে। চাকৰি কৰা মানুহে সেইকাৰণে নেদেখা জেগাত মাটি কিনে, যাতে কোনেও গম নাপায়।
কিন্তু আমি যদি একোজন ভাল ব্যৱসায়ী হ'ব পাৰোঁ, আমাৰ দেউতা মাই বিক্ৰী কৰা মাটি ভেটি আমি আকৌ কিনি ল'ব পাৰোঁ। নহ'লে আজি কি হৈছে যে আমাৰ